দাদা তোমালোকৰ ঘৰ আছে নাই? আছে ঘৰ নাথাকি ক'লৈ যাব? তোৰ বৌয়ে কেইদিনমান ছুটি লৈছে, কাইলৈ ঘৰলৈ যাব নেকি? ৱাও, 2 বছৰৰ পিছত ঘৰলৈ আহিছোঁ। ইমান চেঞ্জ কৰি দিলি ৰুমটো, ভালে লাগিছে বাৰু দেই। অ' মা, মা, অ' মা, বৌ, অ' বৌ, দাদা, মানুহবোৰ নাই নেকি? ওলাই অহা নাই যে, মই আহিছোঁ বুলি গমেই নাপায়। তই কি হ'ল? আচৰিত হৈছা নেকি? মই তোমালোকক ছাৰপ্ৰাইজ দিম বুলি ভাবিলোঁ, সেইকাৰণে হঠাৎ আহি ওলাইছোঁ। দাদাই গম পাইছিল বাৰু, কাৰণ মই দাদাক আগতীয়াকৈ ফোন কৰি কৈ থৈছিলোঁ এয়াৰপৰ্টৰ পৰা মোক আনিবলৈ। মা, তোমালোকক বহুত মিছ কৰিছিলোঁ। ফাইনেলি মই এতিয়া দীঘলীয়া ছুটী লৈ আহিছোঁ, আৰু এতিয়া মই তোমালোকৰ লগতেই থাকিব পাৰিম। ইমান দিনৰ পিছত দেখিছোঁ। ড্ৰামা ষ্টাৰ্ট হৈ গ'ল আৰু সমীৰক মই ইমানকৈ ফোন কৰিছোঁ, ৰিচিভ নকৰিলে। ভনীকক আনিবলৈ গৈছিল যে এয়াৰপৰ্টলৈ। এতিয়া ভনীক আহিছে নহয়, এতিয়া ইটো আনিব সিটো আনিব। ককাইক ভনীয়েকৰ মৰম দেখিলে মোৰ মগজ গৰম হৈ যায়। ভণ্টি, তই আহিলি, ভালে আছনে? অঁ, ভালে আছোঁ কাৰণেতো আহিব পাৰিছোঁ। বৌ নাই নেকি দাদা? মা, দাদাই মাহী আহিছে বুলি কৈছিল। ক'ত আছে মাহী? মাহীক মই লগ কৰি লওঁগৈ। মাহীটো মই অহা কথা গমেই নাপায়। ছাৰপ্ৰাইজ দিওঁগৈ। ডাঙৰ বৌ, কি খবৰ? ভালে আছা বৌ? অ' নুপুৰ, মই ঠিকে আছোঁ। তোমাৰ খবৰ কোৱা? কোনো খবৰ নিদিয়াকৈ আহিলা যে? বাৰু যিয়েই নহওক, ভালেই কৰিলা দেই। তোমাক ইমান দিনৰ পিছত লগ পাইছোঁ। এতিয়া কেইদিনমান থাকিবা চাগে? অঁ বৌ, মই এইবাৰ দীঘলীয়া ছুটী লৈ আহিছোঁ। তোমালোকৰ পৰা আঁতৰি থাকি মোৰ একেবাৰেই ভাল নালাগে, কিন্তু কি কৰিবা আৰু, উপায় নাই। হ'ব ভণ্টি, তেনেকুৱা। তই এতিয়া কথা পাতি থাকিব নালাগে। যা, ফ্ৰেছ হৈ লওঁগৈ, ইমান দূৰৰ পৰা আহিছ। মই তোৰ লগত পিছত কথা পাতিম দেই। মই এতিয়া অফিচলৈ যাওঁ, বছে কাম এটাত মাতি পঠিয়াইছে। মাহী শুই আছে। সেইদিনা পিছল খাই পৰিছিল যে, এতিয়া অলপ ভাল পাইছে বাৰু। ঐ ভণ্টি, চা আকৌ কোন আহিছে। কোন আহিছে বাইদেউ? অঁ, নুপুৰ তই? তই কেতিয়া আহিলি? আই ঐ, মাজনী ভালে আছেনে? কিমান কৰিবা আৰু, মূৰত যে দেখিছোঁ তোক, মন গ'লেও আহিব নোৱাৰোঁ। কিন্তু এতিয়া মই দীঘলীয়া ছুটী লৈ আহিছোঁ। এতিয়া তোমালোকৰ লগত বহুত দিন থাকিব পাৰিম। মাহী, মায়ে ক'লে তুমি পৰিছিলা হেনো সেইদিনা, ভাল পাইছেনে অলপ হ'লেও? নহ'লে ডক্টৰৰ ওচৰলৈ যাব লাগিব। অঁ, আগতকৈ অলপ ভাল পাইছোঁ। হ'ব যা, তই মুখ হাতবোৰ ধুই লওঁগৈ, কাপোৰ কানি সলাই লওঁ। তাৰপিছত ঠিক আছে, ভাত খাম দেই। মই ফ্ৰেছ হৈ লওঁ, তাৰপিছত তোমাৰ লগত ভালকৈ কথা পাতিম। আৰু মই যে তোমালোকৰ কাৰণে দেই কিবা কিবি আনিছোঁ, এতিয়া নকওঁ দেই, পিছত কৈ আছোঁ। অঁ, এগালমান গিফ্ট লৈ আনিছে দেখোন। কি আনিছে এইবোৰ নুপুৰ? ইমানকৈ কাৰ কাৰণে আনিলি? তোমালোকৰ কাৰণে আনিছোঁ আকৌ। তোমাৰ কাৰণে আনিছোঁ, মাহীৰ কাৰণে আনিছোঁ, দাদা, বৌ, ভণ্টি, চবৰ কাৰণে আনিছোঁ। মই ইমান দিনৰ পিছত ঘৰলৈ আহিছোঁ, খালী হাতেৰে কেনেকৈ আহোঁ বাৰু মা? আৰু কণমানিহঁতকো দিব লাগিব নহয় কিবা এটা, সিহঁতে মোলৈ আশা কৰে। সেইকাৰণে ভাবিলোঁ এইবাৰ আহিছোঁ যেতিয়া চবৰ কাৰণে কিবা কিবি লৈ আহোঁ। মা, দেউতা কেতিয়া আহিব ঘৰলৈ? বেংকলৈ কাম এটাত গৈছে, আহিবলৈ হৈছে আৰু। মই ফোন কৰি ক'লোঁ নহয় তই আহিছে বুলি। দেউতাই এতিয়া বজাৰৰ পৰা কিবা কিবি লৈ আহিব চাগে তোৰ কাৰণে। সেই নহয়, ব'ল কিবা এটা খাই ল'বি। অঁ মা, ব'লা। হ'ব দিয়া পূজা, সৰু সৰু কথাতেই খং নকৰিবাচোন। মই বিজি হৈ আছিলোঁ কাৰণে তোমাৰ ফোনটো ৰিচিভ কৰিব ইমানেই নোৱাৰিলোঁ। বিজি আছিলানে যে মোৰ ফোনটো আজি ৰিচিভ কৰিব নোৱাৰিলা? মই তোমাক এবাৰ নহয় দুবাৰ নহয় কেইবাবাৰো ফোন কৰিছোঁ, এবাৰ হ'লেও ৰিচিভ কৰিব লাগিছিল। ৰ'বা, তুমি মোলৈ কেতিয়াবা ফোন কৰিবা নহয়, ময়ো ৰিচিভ নকৰোঁ। তোমাক লৈ মোৰ কিমান চিন্তা হয়, এবাৰো বুজি নোপোৱা? হ'ব দিয়া, এতিয়া আৰু খং কৰি থাকিব নালাগে, মোৰ ভুল হৈ গ'ল, চৰি।
তোমাৰ চৰি তোমাৰ ওচৰতে থোৱা। চৰি বুলি ক'লেই সকলো ঠিক হৈ নাযায়। দাদা, বৌ, কি হ'ল? তহঁত দুটাই কিবা লাগিছে নেকি? নাই নাই, একো লগা নাই। এনেই তোৰ বৌৰাৰ লগত অলপ ধেমালি কৰিছিলোঁ। আমাৰ মৰ্যত এইবোৰ চলিয়ে থাকে। হেৰি নহয় ভণ্টি, তই কিবা খালি জানো? কিবা এটা খাই ল'ব লাগিছিল। পূজা, যোৱাচোন যোৱা, ভণ্টিৰ কাৰণে কিবা এটা বনোৱাগৈ। মই অলপ বজাৰৰ পৰা আহোঁগৈ, আৰু দেউতাকো আনিবগৈ লাগিব নহয়। ঠিক আছে, সোনকালে গৈ তেন্তে। বৌ, মই কিন্তু তোমাৰ হাতৰ পাস্তা খাম দেই। যোৱা, মোৰ কাৰণে পাস্তাকে বনোৱাগৈ। তুমি ইমান ধুনীয়াকৈ পাস্তা বনোৱা। যোৱাবাৰ খাইছিলোঁ নহয় আহোঁতে, বহুত ভাল লাগিছিল। ৰ'বা, মই বনাওঁগৈ। আৰু কিবা খাবলৈ মন গৈছে নেকি? খাবলৈ মন গ'লে ক'বা দেই, ধুনীয়াকৈ বনাই দিম। বৰ পাস্তা খায়। অৰ্ডাৰ এনেকৈ দিছে যেন মই তাৰ চাকৰিহে। চেমিৰো কম নহয়। সি যে কথাষাৰ কওঁ বুলিয়েই ক'লে, সেইটোও মই জানো। ভনীয়েকৰ গোলাম নেকি মই? তাই যি খাবলৈ মন যাব সেইটোকে বনাই দিবলৈ কি দৰকাৰ? খাবলৈ মন আছে নিজে নিজে বনাই খাব। এইবাৰ দীঘলীয়া ছুটিৰ কাৰণে আহিছোঁ বুলি কৈছে নহয়। কিমান দিনৰ কাৰণে আহিছে তাইহে জানিব। যিকেইদিন ঘৰত থাকিব মই আশাতে থাকিব লাগিব। বৌ এইটো বনাই দিবা, বৌ সেইটো বনাই দিবা, বৌ তোমাৰ হাতৰ আমুক খাই বহুত ভাল লাগে, বনাই দিবা দেই। উফ, পাৰিমহে আৰু তাই আলপৈচান ধৰিবলৈ। মাহীক খেদিবলৈ প্লেন কৰিছিলোঁহে, এতিয়া যি দেখিছোঁ নুপুৰকো খেদাৰ ব্যৱস্থা কৰিব লাগিব। তাই থাকিলে মোৰ বিপদ হ'ব। বাকী কেইগৰাকীতো ৰুমৰ পৰা ওলাই অহা নাই। মইহে ইয়াত কাম কৰি কৰি মৰিছোঁ। নুপুৰ আহি পাইছিলহে, মোক কামত লগালেই। তাইৰ কথা মই চব জানো। তাই বহুত টেঙৰ ছোৱালী। কোনোমতে মোক কাম কৰাবলৈ বিচাৰে। স্বামী ঘৰলৈ আহক, তাক এসেকা দিব লাগিব। ভনীয়েক আহিলে সি ক'ব নোৱাৰা হৈ যায়। মই যদি বজাৰৰ পৰা কিবা এটা আনিবলৈ কওঁ, সময় নাই বুলি ক'ব। কিন্তু ভনীয়েকৰ কাৰণে লৰ মাৰিব। ভনীয়েককে চিনি পায়। পাস্তাখিনি বনাই হৈ গ'ল, এতিয়া মহাৰাণীক দি থৈ আহোঁ। ইমান গৰম লাগিছে নহয় মোৰ। ভাবিছিলোঁ কেইদিনমান ছুটি লৈ আৰাম কৰিম, কিন্তু এইবোৰৰ পৰা ক'ত আৰাম কৰিবলৈ পাৰিম। মই কাইলৈ ঘৰলৈ যাম। তেতিয়া বাকীবোৰে ইয়াত কাম কৰি কৰি মৰি থাকিব। আৰামত বহি আছে চোৱা। এতিয়া আৰু কি খাবলৈ মন গৈছে বুলি কৈ ঠিক নাই। মইতো কৈ দিম মই আৰু একো বনাব নোৱাৰোঁ। অনবৰতে মই কাম কৰি থাকিব নোৱাৰোঁ নহয়। মইহে অকল আছোঁ নেকি? আৰু তিনিজনী আছেই দেখোন, সিহঁতক ক'ব পাৰে। এইকেইটা কেতিয়া আহিব বাৰু? অঁ, এইকেইটা পৰহিলৈ আহিব। ঠিকেই আছে। আৰু কেইটামান অৰ্ডাৰ কৰিব লাগিব। লোৱা, গৰম গৰম পাস্তা খাই লোৱা। তুমি যেনেকৈ খাবলৈ বিচৰা তেনেকৈ লৈ আহিছোঁ। কেনেকুৱা হৈছে ক'বা দেই। নাই, বস্তু কেইটামান অৰ্ডাৰ কৰিছোঁ, তাকে কেতিয়া আহিব চাইছিলোঁ। ৱাও, ইমান ধুনীয়া লাগিছে নহয় দেখিবলৈ পাস্তাখিনি। লোভ লাগি গৈছে। দিয়া দিয়া, খাই লওঁ। তুমি নোখোৱা নেকি? তুমি অলপ খোৱা। নাই নাই নুপুৰ, মই নাখাওঁ, তুমিয়ে খোৱা। মোৰ এতিয়া খাবলৈ মন যোৱা নাই। অলপো নোখোৱা? হ'ব তেতিয়াহ'লে ময়ে খাই লওঁ। মোৰ যে বহুত ভোক লাগি আছে। এইখিনি খোৱাৰ পিছত ভাল লাগিব। শুনাচোন বৌ, আজি যদি তুমি ফ্ৰী আছা তেতিয়াহ'লে আমি গধূলি অলপ ওলাই যাম দেই। অলপ বজাৰ চজাৰ কৰি আহিম। সৰু বহুতকো ক'ব লাগিব, আমি চবেই একেলগে যাম। ঠিক আছে বাৰু।